ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত তিয়ক সমষ্টিত যোৰহাট কেন্দুগুৰি কলা কৃষ্টি কেন্দ্ৰত যুৱ সন্মিলন অনুষ্ঠিত কৰা হয়। এই যুৱ সন্মিলনত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই যুৱক যুৱতীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। সভাত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে দলীয় নেতৃবৃন্দ। তিয়ক বিধানসভা সমষ্টি যোৰহাটৰ প্ৰায় 2 সহস্ৰাধিক আমাৰ যুৱ প্ৰজন্মৰ উপস্থিতিত যুৱ সন্মিলন আয়োজন কৰিলোঁ আৰু সকলোৱে আগন্তুক সময়ত আই অসমীৰ মান ৰাখিবৰ বাবে, মা ভাৰতীৰ মান ৰাখিবৰ বাবে সকলোৱে যাতে সমান লক্ষ্য সমান আকাংক্ষাৰে আগবাঢ়ি আহে তাৰ বাবে আমি আহ্বান জনালোঁ। আৰু যুৱক প্ৰজন্মৰ মাজত যিটো উৎসাহ উদ্দীপনা দেখিলোঁ, নিশ্চিতভাৱে এই যুৱ প্ৰজন্মই ভাৰতবৰ্ষৰ প্ৰগতিৰ যিটো অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে, সেই যাত্ৰাটোৰ তেওঁলোক সকলোৱে সহযোগী হ'ব আৰু তেওঁলোক সকলোৱে একেলগে আই অসমীক ভাৰতবৰ্ষৰ বুকুত শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলোৱে নিজৰ শক্তি সামৰ্থৰে বল প্ৰদান কৰিব। ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আমি 126টা সমষ্টিতে যুৱ সন্মিলন অনুষ্ঠিত কৰিছোঁ। সেই কাৰ্যসূচীৰ মৰ্মে আজি তিয়ক সমষ্টিত ভাৰতীয় জনতা যুৱ মৰ্চাই যুৱ সন্মিলন অনুষ্ঠিত কৰিছে। এই যুৱ সন্মিলনৰ উদ্দেশ্য এটাই যে ভাৰতীয় জনতা পাৰ্টিৰ লগত যিসমূহ জড়িত যুৱক যুৱতী আছে, তেখেতসকলৰ মাজত ভাৰতীয় জনতা পাৰ্টিয়ে যিসমূহ উন্নয়নমূলক কাৰ্যক্ৰম হাতত লৈছে, সেই সমষ্টিটো বিশেষকৈ আৰু সেই জিলাখনত তেখেতসকলক অৱগত কৰি আৰু আগন্তুক নিৰ্বাচনৰ বাবে এক ৰণডংকা বজোৱা। যুৱ মৰ্চাৰ ইতিমধ্যে 126টা সমষ্টিৰ ভিতৰত প্ৰায় 80টা সমষ্টিত আমাৰ যুৱ সমাৰোহ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এই 80খন যুৱ সমাৰোহতে প্ৰায় শতাধিক যুৱক যুৱতী যাৰ বয়স 30 বছৰৰ তলত, আজি যদি আপোনালোকে চাই 30 বছৰৰ তলৰ যুৱক যুৱতীখিনি আমাৰ যুৱ সমাৰোহত অংশগ্ৰহণ কৰিছে। তো এনে যুৱ সমাৰোহৰ মাজেৰে ভাৰতীয় জনতা পাৰ্টীয়ে এটা কথা স্পষ্ট কৰি দিছে যে আমাৰ লগত সৰহসংখ্যক যুৱক যুৱতী অসমৰ যুৱ ভোটাৰ্ছ, প্ৰায় এইবাৰ নৱ ভোটাৰ্ছ আছে 5,65,000 নৱ ভোটাৰ্ছ আছে। 5,65,000 নৱ ভোটাৰকে আমি টাৰ্গেট কৰিছোঁ যাতে আমাৰ যুৱ সমাৰোহবিলাকত তেখেতসকলক অংশগ্ৰহণ কৰিব পাৰে। আৰু আমাৰ এই যুৱ সমাৰোহৰ মাজেৰে এটা কথা স্পষ্ট হৈ গ'ল যে যুৱ মৰ্চাৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ লগত সৰহসংখ্যক যুৱক যুৱতী আছে আৰু আগন্তুক নিৰ্বাচনত আমি আশাবাদী যে সৰহসংখ্যক যুৱক যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত মতদান কৰিব। ধন্যবাদ। যোৰহাটৰ পৰা বেকিনগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।